খাল সিঁচিলে দুই এটা শিঙিয়ে পিন্ধিবই। দুই এজন তেনেকুৱা ধৰক মানে খাল সিঁচোতে কেতিয়াবা খালৰ মাজত দুই এটা শিঙি ওলাই যায়। এই যে শিঙিয়ে বিন্ধাৰ কথা কৈছে, এয়া শেহতীয়াকৈ তিনিখন জিলাৰ তিনিটা বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ তৃণমূল কৰ্মীৰ হুংকাৰৰ প্ৰতিক্ৰিয়া বিজেপি সভাপতি দিলীপ শইকীয়াৰ। ঠিকেই, মাজুলীৰ পাছত বিহপুৰীয়া নলবাৰীতো মিত্ৰতা ভংগৰ হুংকাৰ দিছে অগপৰ তৃণমূল কৰ্মীয়ে। 2001 চনৰ পৰা মিত্ৰতাৰ বান্ধোনত বান্ধ খাই থকা অগপ বিজেপিৰ মিত্ৰতা ৰাজ্যিকভাৱে থাকিলেও 26ত মাজুলী নলবাৰী বিহপুৰীয়া লাগে অগপ। এয়া অৱশ্যে অগপৰ সভাপতি অতুল বৰা বা নেতৃত্বই কোৱা নাই, কৈছে তিনিখন জিলাৰ সমিতিয়েহে। তৃণমূল কৰ্মীৰ এনে আকুৰ্গু স্থিতি দেখি পিছে তিলমানো বিচলিত হোৱা নাই সভাপতি অতুল বৰা। বৰাৰ মতে সংবাদ মাধ্যমে কোৱাৰ দৰে বিশেষ একোৱেই হোৱা নাই। বৰাৰ মতে সকলো অ'কে আছে, কিন্তু কিছু ঠাইত বিজেপি বিধায়কে অগপৰ প্ৰতি কৰা ব্যৱহাৰে কৰ্মীসকলক ক্ষুণ্ণ কৰাৰ কথা ক'লে অতুল বৰাই। আপোনালোকে মিডিয়াবিলাকে আৰু অলপ বেছিকৈ বজাই থাকে, তেনেকুৱা হোৱা নাই। মই নিজেও খবৰ খাতি লৈছোঁ আৰু মইতো সিদিনাই এই কথাখিনি স্পষ্টকৈ কৈছোঁ যে কেণ্ডিডেট সম্পৰ্কীয় বিষয়ে কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব। এইবিলাক ঘৰুৱা মামলা, কাৰণ অগপ ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰতা ইয়াত নতুন নহয়, পুৰণা মিত্ৰতা হয়। খুব খং দুইটা পাৰ্টীৰে কৰ্মকৰ্তাসকলৰ য'ত য'ত বিধায়ক আছে ভালকৈ হেণ্ডেল নকৰিলে এনেকুৱা হয়। গতিকে এইবিলাকে কোনো সমস্যাৰ আমাক সৃষ্টি নকৰে। কংগ্ৰেছে যি অপশাসন দীঘলীয়া দিন দেশত আৰু ৰাজ্যখনত কৰিলে তাৰ পৰিণতি ভুগিছে, আৰু 26ৰ ইলেকশ্যনত আমি ঐক্যবদ্ধভাৱে যুঁজি, ৰাইজৰ সহযোগিতাৰে ঐক্যবদ্ধভাৱে যুঁজি আকৌ আমি বৃহৎ সাফল্য যে লাভ কৰিম তাত কোনো সন্দেহ নাই। অগপ বিজেপিৰ মিত্ৰতাৰ ৰূপালী জয়ন্তীত এই সময়খিনিত মিত্ৰতা যে বিজেপিয়ে ভংগ নকৰে সেই কথা কৈ অগপক সোঁৱৰাই দিলে শক্তি সামৰ্থ্য থাকিও অগপক লগত ৰখাৰ কথা। একে সময়তে ক'লে অগপ বিজেপিৰ মিত্ৰতা আছিল, আছে আৰু থাকিব। অগপ বুলিয়েই নহয়, মিত্ৰ দলৰ প্ৰতি মিত্ৰতাৰ ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰি আছে। শক্তি সামৰ্থ্য থকাৰ পিছতো আমি আমাৰ চৰকাৰ, পূৰ্বৰ চৰকাৰ কওক, বৰ্তমানৰ চৰকাৰ কওক, কেন্দ্ৰত কওক, দিছপুৰত কওক, দিল্লীত কওক, দিছপুৰত কওক, আমি তেওঁলোক মিত্ৰতাত থাকিয়ে মিত্ৰপক্ষক লগত ৰাখিয়ে আমি চৰকাৰ গঠন কৰিছোঁ। অগপ দল যিহেতু আমাৰ 2001 চনত তেওঁলোকৰ লগত আমাৰ প্ৰথম মিত্ৰতা হৈছিলে। ঠিক আছে, ক'ৰবাত আমাৰ চিট এটা তেওঁলোকে খেলিছে, তেওঁলোকেও জিকিছে, ইয়াত কোনো ধৰণৰ কথা নাই, কাৰণ এইটো আমাৰ যিটো বুজাবুজি, সেই বুজাবুজিটোৰ মানে আধাৰতে আমি এইখিনি কাম কৰিছোঁ। গতিকে এই বুজাবুজিটো 2026তো থাকিব আৰু সম্ভৱ হ'লে আগলৈও আমি আগবঢ়াই লৈ যাম। একেটা বিষয় সোধা হৈছিল মুখ্যমন্ত্ৰীকো। বিষয়টোৰ পৰা নিজকে আঁতৰাই ৰাখি অতুল বৰালৈ বল খেলিলে মুখ্যমন্ত্ৰীয়ে। ক'লে অগপৰ কথা অতুল বৰাইহে ক'ব পাৰিব। আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে, গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব, নহয় জানো? মোক বিজেপিৰ প্ৰশ্ন সুধিলে মই পাৰিম উত্তৰ দিব। লক্ষণীয়ভাৱে 26ৰ নিৰ্বাচনৰ বাবে নিজকে সাজু কৰা বিজেপিয়ে এনে পৰিৱেশৰ মাজতে তাৎপৰ্যপূৰ্ণভাৱে ক'লে যি হৈছে ভাল হৈছে, যি হ'ব ভালেই হ'ব, আৰু যিখিনি হৈ আছে সেইখিনি ভাল হৈ আছে, আৰু যিখিনি হ'ব সেইখিনি ইয়াতকৈ ভাল হ'ব। খাল সিঁচিলে শিঙিয়ে পিন্ধিবই বুলি কোৱাৰ সমান্তৰালকৈ যি হৈ আছে ভাল হৈছে, যি হ'ব ভালেই হ'বৰে কি অৰ্থ বুজাব বিচাৰিছে সেয়া হয়তো ভালকৈ বুজি পাব অতুল বৰাইহে। উল্লেখযোগ্য যে নলবাৰীত দিলীপ দাস, বিহপুৰীয়াত ৰাণা ভূঞা, মাজুলীত ভুৱন গামৰ ভাতৃ ব্ৰজেন গামৰ প্ৰাৰ্থিত্বৰ বাবে তৃণমূলৰ অগপই কৰা দাবী বিজেপি আৰু অগপ নেতৃত্বই কিদৰে গ্ৰহণ কৰে সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।